যোৱাকালি দুপৰীয়া সময়ত গান্ধী বস্তি যি বিধ্বংসী জুই তাণ্ডৱ হ'ল, তাতে বহু মানুহ গৃহহাৰা হ'ল আৰু সেই মানুহ যিখিনি হিন্দু মুছলিম দুয়োটা সম্প্ৰদায়ৰ মানুহ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ল। সেইসকলক আমি বিশেষকৈ ইয়াৰে কাউন্সিলৰৰ অনুৰোধ সাপেক্ষে, অসম চৰকাৰৰ অনুৰোধ সাপেক্ষে আমি আটাইবোৰ ক্ষতিগ্ৰস্ত লোকক আমাৰ ইয়াতে তেওঁলোকৰ আজিম মুছাফিখানা ট্ৰাষ্টবোৰ্ডৰ পৰা আৰু ইছলামপুৰ সমাজৰ তৰফৰ পৰা আমি ইয়াত তেখেতসকলক অস্থায়ীভাৱে শিবিৰ এটা আমি ইয়াত আৰম্ভ কৰিছোঁ আৰু এই শিবিৰত আমাৰ প্ৰায় 50গৰাকী সম্পূৰ্ণ মানুহ ইয়াত আছে। এই 50গৰাকীৰ যিসকল ক্ষতিগ্ৰস্ত লোক ইয়াত আছে, যোৱাকালিৰ পৰা সকলো সম্প্ৰদায় ইয়াত হিন্দু সমাজ, ইছলাম সমাজ, সকলো সমাজেই ইয়াতে সহযোগ কৰিছে। অসম চৰকাৰে সহযোগ কৰিছে, ইয়াৰ যিগৰাকী কাউন্সিলৰ তেওঁ সম্পূৰ্ণ সহযোগ কৰিছে, ইয়াতে আমাৰ মেয়ৰো আজি আহি সহযোগ কৰিছে। গতিকে অসম চৰকাৰে যিখিনি কৰিবলগীয়া আটাইবোৰ তেখেতসকলৰ পিনৰ পৰা কৰা হ'ল। গতিকে আমি যোৱাকালি যেনেকৈ খানা দিছে, খোৱা বোৱা দিছে, আজি মোগল গাৰ্ডেনৰ পৰা তেখেতসকলে দিনৰ ব্যৱস্থা কৰিছে। আজি যদি কেতিয়াবা কমকৈও আহে, বাকী মোগল গাৰ্ডেনে নিজৰ দায়িত্ব লৈছে, সেইখিনি তেখেতসকলে দিব। আৰু ইয়াত শৰণীয়া কবৰস্থান কমিটি, আমাৰ ইয়াৰ ইছলামপুৰ যুৱ সংঘ, ইছলামপুৰ মছজিদ, ইয়াৰ সমাজ বা গান্ধী বস্তিৰ সমাজ, দুয়োটা সম্প্ৰদায়ৰ সমাজে তাত সম্পূৰ্ণ সহযোগ কৰি যথেষ্ট পৰিমাণে আমাৰ ইয়াত সামগ্ৰী ইতিমধ্যে আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।